حبيبي يا رسول الله طلع البدر علينا من سلية الوداع وجبت الشكر علينا لله داعي علي سلام عليك জীবন মুত্তাকিন বিশালহীন আরাম ফরমায়েছে মওলা সকল রূহে কবরসে আমল করে জাকাতের দোয়া তোমার মহান দরবারে কবুল করবে আল্লাহ আমি গুনাহগার সালাতের খাতার কসুর মারি আল্লাহ আমার গুনার ফলরাসে দেড় নজুর বেহতুলের সৎকারি আমল করে দোয়া তোমার মহান দরবারে কবুল করবে আল্লাহ আয় আল্লাহ খাস করে দোয়া পীর দস্তগীর পর আব্দুল কাদের জিলানী রাদিয়াল্লাহু তাআলা আনহুর সৎকারি তুমি কবুল ফরমাইবে আল্লাহ আয় আল্লাহ খাজা মঈনুদ্দিন চিশতি আজমিরি রাহমাতুল্লাহ আলাইহি এই কবর সৎকারি দিয়ে দোয়া তোমার দরবারে কবুল ফরমাইবে আল্লাহ আলা হযরত আজিমুল বরকত মুজাদ্দিদ দ্বীনুল মিল্লাত সাইয়্যিদা মুহাম্মদ রাজা খান আজি দৰং ডিষ্ট্ৰিক্টৰ বৰদলগুৰিত হজৰত আল্লামা মৌলানা আলহাজ বুলবুলে অসমখ্যাত আফাজুদ্দিন হুজুৰৰ কাৰ্যসূচী আজি ৰাতিপুৱাৰ পৰা এটা অনুষ্ঠান হৈছিল। এই অনুষ্ঠানত মিলাদ শ্বৰীফ আৰু ছাদ ঢালাই কাম আছিল। ইতিমধ্যে মিলাদ শ্বৰীফ সামৰণি পৰিছে। এই মিলাদ শ্বৰীফত অসমৰ বিভিন্ন প্ৰান্তৰ আলিম উলমাৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈছিল। আজি দৰঙৰ লগতে গুৱাহাটী অসম তথা বিশ্বৰ মানৱ জাতিৰ হকে শান্তিৰ দোৱা কৰা হয়। জানো এই অনুষ্ঠানৰ দ্বাৰাই অসমৰ সকলো মানুহে আমি একলগ হৈ চলি আগবাঢ়ি যাব পাৰোঁ। এয়াই হজৰত আল্লামা কাৰী বুলবুলে অসম খ্যাত মৌলানা আফাজুদ্দিন আহমেদ ৰিজভী ৰহমাতুল্লাহ আলাইহিৰ যি মাজাৰ শ্বৰীফ আছে সেই মাজাৰ শ্বৰীফৰ আজি ছাদ নিৰ্মাণ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি হৈছে। ৰাতিপুৱা 7:30 বজাত কোৰাণ খতমেৰে গোটেই অনুষ্ঠানটোৰ আৰম্ভণি হোৱা অনুষ্ঠানটোত 10:30 বজাত মিলাদে মেহফিল হয় আৰু 11 বজাত ছাদৰ শুভাৰম্ভণি হয় আৰু সন্ধিয়ালৈকে গোটেই যিটো ছাদ নিৰ্মাণ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ সামৰণি পৰিব। ইয়াৰ পিছত বাকী মাজাৰ নিৰ্মাণ কাৰ্য চলি থাকিব। ইতিমধ্যে এই অনুষ্ঠানটোত প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে আৰু আমি তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মাজাৰ নিৰ্মাণৰ লগতে পৰৱৰ্তী যিখিনি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াত আমি সমূহ ইছলামধৰ্মী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।